পাঠশালাত ভাৰতীয় শল্য চিকিৎসা সন্থাৰ অসম শাখাৰ অভিনৱ পদক্ষেপ। পাঠশালা মেটাৰ্নিটি হস্পিটেলৰ সহযোগত বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰ। গলব্লাডাৰ আৰু হাৰ্নিয়া আদি ৰোগৰ 10জনকৈ ৰোগীৰ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে সংস্থাটোৱে। আনকি কেবিনকে আদি কৰি বিনামূলীয়াকৈ সম্পূৰ্ণ ঔষধো যোগান ধৰিছে সংস্থাটোৱে। সংস্থাটোৱে পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে আৰু অংগদান সন্দৰ্ভত এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। ইয়াৰ লগতে সংস্থাটোৱে বজালীৰ চিকিৎসকসকলৰ সৈতে চিকিৎসা সংক্ৰান্তীয় এক আলোচনা চক্ৰতো মিলিত হয়। সংস্থাৰ প্ৰায় 15গৰাকী চিকিৎসকে উক্ত কাৰ্যত ভাগ লয়। আমি মানে পেশেণ্টবিলাক সিলেকশ্যন কৰোঁতে আমি চববিলাক ফেক্টৰে চাই লওঁ যাতে মানুহখিনি সঁচাকৈ দুখীয়া মানুহ আৰু তেওঁলোকে এনেকুৱা চিটুৱেশ্যন তেওঁলোকে 100 টকা খৰচ কৰিও এটা মানে ডাঙৰ হস্পিটেলত যাব নোৱাৰে। এনেকুৱা ধৰণৰ মানুহবিলাক সিলেকশ্যন কৰা হয় আৰু তেওঁলোকে চব বেনিফিটখিনি পায়, দৰৱৰ পৰা আৰম্ভ কৰি তাৰপিছত হস্পিটেলৰ যিমান মানে বস্তু লাগে এনাষ্টেচিয়াৰ পৰা চেলাইনৰ পৰা এণ্টিবায়'টিকৰ পৰা যিমানখিনি বস্তু লাগে চবখিনি বস্তুৱে ফ্ৰী দিয়া যায়। আৰু এইখন হস্পিটেলৰ পৰা আমাক যথেষ্ট আমাক হেল্প কৰিছে। আমি তেনেকৈ গোটেই অসমৰ বিভিন্ন জেগাত কৰোঁ আৰু এই ফাৰ্ষ্ট টাইম এইটো বছৰত ফাৰ্ষ্ট টাইম আজি মান্থ অফ ফেব্ৰুৱাৰী আমি ইয়াতে আৰম্ভ কৰিছোঁ আৰু এইখন হস্পিটেলৰ মেনেজমেণ্টক উই আৰ ভেৰি মাছ থেংকফুল একচুৱেলি। তেওঁলোকে ইমানখিনি আমাক মানে সহায় কৰিছে, আমাক মানে কি পেচেণ্টক সহায় কৰিছে। নেক্সট কেম্প ক'ত হ'ব আৰু কেতিয়া হ'ব? নেক্সট কেম্পটো আমি নুমলীগড়ত কৰিম বুলি ভাবিছোঁ। তেনেকৈ অসমৰ বিভিন্ন জেগাত কৰিম আমি, আপাৰ আছাম, লৱাৰ আছাম, মিডিল আছাম চবতে কৰিম। এপাৰ্ট ফ্ৰম ডেট আমি আৰু এটা আমাৰ মানে ইছ্যু এটা আছে সজাগতা প্ৰব্লেম, ডক্টৰ ভূঞাই যেনেকৈ কৈছে। এইবাৰ আমি কৰিছোঁ ড্ৰাগ এবিউজ মানে আৰু এইফালে অৰ্গেন ডনেশ্যনৰ ওপৰত। কাৰণ আপোনালোকে জানে যে ড্ৰাগ এবিউজটো এটা কেনেকুৱা এটা ৰূপ লৈছে এতিয়া। গুটখা, চিগাৰেট, এলকহল, দেন ইনজেকশ্যন এইবিলাকৰ কাৰণে এটা নতুন প্ৰজন্ম মানে ধ্বংসৰ ফালে গৈ আছে। চ' সেইটো আমি এটা সজাগতা প্ৰগ্ৰেম লৈছোঁ, প্লাছ অৰ্গেন ডনেশ্যন লাইফ আফটাৰ ডেথ, মানে আজি ব্ৰেইন ডেড পেচেণ্টবিলাকৰ কাৰণে মানুহ তাৰ গাৰ্জেনছ বা অ'নাৰবিলাকে কেনেকৈ মানে আগবাঢ়ি আহে আৰু তাৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকক এতিয়াৰ পৰা যদি আমি এই যদি জেনেৰেশ্যনটোক আমি সজাগতা কৰিব পাৰোঁ, ভৱিষ্যতে আমাৰ কাৰণে এটা সুস্থ সমাজ এখন গঢ়ি তোলাত আমাৰ সহায় হ'ব। থেংক ইউ ছাৰ। ভাৰতীয় শল্য চিকিৎসা সংস্থাই কি উদ্দেশ্যৰে কি কাৰ্য সম্পাদন কৰিলে বিগত 2টা দিনত? আমি এছ'চিয়েশ্যন চাৰ্জনছ অফ আছাম, যিটো পাৰ্ট অফ আমাৰ এছ'চিয়েশ্যন চাৰ্জনছ অফ ইণ্ডিয়া, আমি এটা চেপ্টাৰ। আমাৰ এজেণ্ডা মতে আমি প্ৰত্যেক বছৰতে আমি এক্সিকিউটিভ কমিটি বা জেনেৰেল বডিয়ে লগ লাগি আমি একাডেমিকৰ বাহিৰেও সামাজিক কামতো আমাৰ অৰিহণা আমি যোগাব চেষ্টা কৰোঁ। প্ৰত্যেক বছৰে আমি 3-4টা এনেকুৱা ফ্ৰী চাৰ্জিকেল কেম্প আমি বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত আমি অনুষ্ঠান কৰি নিডি মানুহবিলাকক আমি ফ্ৰী চাৰ্জিকেল ছাৰ্ভিচটো আমি দিবলৈ চেষ্টা কৰোঁ। তাৰ বাহিৰেও আমি কণ্টিনিউৱাছলি আমাৰ মেডিকেল এডুকেশ্যনৰ প্ৰগ্ৰেমখিনিতো আমি কৰিয়ে থাকোঁ, চ' ডেট আমাৰ য়ং চাৰ্জনখিনি আমাৰ নতুন যিখিনি আগবাঢ়িছে সেইখিনি কথা যাতে গম পাই থাকে আৰু তাৰ বাহিৰেও সজাগতা হ'ব। অংগদান আৰু আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা কি তাত কি আছিলে বুলি কয়? আমি আজি ড্ৰাগছৰ বিৰুদ্ধে যে সজাগতা সভা কৰিলোঁ আনন্দৰাম বৰুৱা একাডেমীত। আমি ড্ৰাগছৰ যিখিনি বেয়া প্ৰভাৱৰ পৰা কেনেকৈ আমি নতুন প্ৰজন্মক তাৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ, কেনেকৈ আঁতৰি থকা উচিত, এই বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি আলোচনা কৰিছোঁ। আৰু তাৰ বাহিৰে অৰ্গেন ডনেশ্যন, যিটো এটা নতুন মানে এটা ক'ব গ'লে এটা আন্দোলন চলি আছে অল অভাৰ ইণ্ডিয়া, যে কেনেকৈ আমি সদ্য মৃত ব্ৰেইন ডেড পাৰ্চনৰ পৰা আমি কেনেকৈ অৰ্গেনখিনি আমি বেলেগ এজন ৰোগীলৈকে আমি যাতে ট্ৰেন্সপ্লেণ্ট কৰিব পাৰোঁ, যাতে আমি এইটো কথা কোৱা যায় যে এজন মৃত মানুহে 8জন মানুহৰ জীৱন দান কৰিব পাৰে। আমি ল'ৰা ছোৱালীবিলাকক এইখিনি কথা ইমপ্ৰেছ কৰিব চেষ্টা কৰিছোঁ, যাতে তেওঁলোকে এইখিনি কথা জানক আৰু এই বিষয়ে সমাজত আলোচনা কৰক। যেতিয়া আমাৰ সমাজৰো লাভ হ'ব, যাতে এই মানে মৃত মানুহ এজন ব্ৰেইন ডেড পাৰ্চন এজনৰ পৰা যাতে আমি অৰ্গেনখিনি বেলেগ এজন নিডি মানুহলৈকে আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ বা ট্ৰেন্সপ্লেণ্ট কৰিব পাৰোঁ। পাঠশালাৰ পৰা মৃন্ময় ৰয়ৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।